আজি ঘৰৰ মাটি অলপ বোকা দিলোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে দেখিবলৈ পাইছে পুৰা মাটি বোকা দিয়া হৈছে। এয়া আৰু এই ভিনদেউ হয়, তেখেতে পুৰা কামত ব্যস্ত আছে। হাজিৰা নহয়, ঘৰৰ মাটি। এয়া পুৰা তেখেতে ৰাতিপুৱা 5টা বাজিৰ পৰা সন্ধিয়া 5টা বাজিলৈ পুৰা ব্যস্ত হৈ আছে বৰ্তমান। আজি ট্ৰেক্টৰ লগাইছিলে, ট্ৰেক্টৰ বৰ্তমান গ'ল। এতিয়া তেখেতে আলি কাটি আছে আৰু লগতে অলপ কঠীয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল 29 ধানৰ কঠীয়া। কঠীয়া বেয়া হোৱা নাই, যথেষ্ট ভাল হৈছে। এয়া দুপাই আছে আৰু কঠীয়া। ইয়াত আৰু এচা বাবলৈ বাকী আছে। এয়া দেখিবলৈ পাইছে আপোনালোকে। পানী ইয়াৰ পৰা টনা হৈছে পুৰা, আপোনালোকে দেখিবলৈ পাইছে। আৰু কঠীয়া আছে। এয়া কঠীয়া এয়া আমাৰ ঘৰৰ কঠীয়া পুৰা। এয়া এখন বিলৰ নাম হৈছে চপাবিয়া। এয়া কাষে অলপ জিৰণি দি থৈছে কঠীয়া। আৰু এইটো হৈছে মেইন বস্তু, ইয়াৰ দ্বাৰা পানী ওপৰলৈ টনা হৈছে। এনেদৰে পাইপডাল বিৰাট লম্বা। কি সুন্দৰ সেউজ পৰিৱেশ, চাওক আপোনালোকে চাওক। সেউজ পৰিৱেশ পুৰা গছ গছনি ভৰি আছে।